নমস্কাৰ সকলোকে। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ৰেচিপি ভিডিঅ' বনাম, কিন্তু এইবোৰ কৰি থাকিবলৈ আচলতে সময় নহয়। কিন্তু আজি হঠাৎ কেনেকৈ ভিডিঅ'টি আৰম্ভ কৰিলোঁ চাওঁ আহক। এয়া প্ৰথমে মাংসৰ বাবে আদা, নহৰু, আলু, পিঁয়াজ যিমানখিনি বস্তু লাগে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। আগতীয়াকৈ যোগাৰ কৰি মই থৈ দিছোঁ। ইফালে শাহুমা দুবাৰমান আহিছে, ভাবিছে আজি ইমান ষ্টাইল কৰি কিনো কৰিব ওলাইছে তাই। মাও পিছে মাজে সময়ে কিবা কিবি বনাই থাকে, কিন্তু ভিডিঅ' কৰি দেখুৱাবৰহে টাইম নহয়। মাংসখিনি ধুনীয়াকৈ দুবাৰ তিনিবাৰ ভালদৰে ধুই লৈছোঁ। আৰু আজিকালি পিছে মই ৰান্ধিব খুব ভাল পাওঁ, নাজানো কিয় বা ইমান প্ৰিয় হৈ পৰিছে ৰন্ধা বঢ়া কামটো। এইফালে মছলাখিনি যোগাৰ কৰি লৈছোঁ, গোটেইখিনি একেলগে লৈ লৈছোঁ। ইফালে কেঁচা মছলাখিনি মই মিক্সাৰতে গ্ৰাইণ্ড কৰি লৈছোঁ, এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। এনেদৰে পেষ্ট কৰি ল'লে আৰু খাবলৈও বহুত টেষ্টি হয়। আৰু এনেও ব্ৰইলাৰ মাংস বেছি পনীয়া খাই ভাল নালাগে যিহেতুকে। ইফালে আকৌ কেৰাহীত তেল দিব আহোঁতে হাজবেণ্ড আহি পালে, ক'লে যে মই দিওঁ দিয়া কেমেৰাটো ধৰি। মইতো ভালে পালোঁ, অলপ বেছিয়ে কৰি দিয়ে। ইফালে মই আৰু এখন চৌকাত তেল বহাই দিছোঁ, বেলেগ ভাজি বনাবৰ বাবে। তাতে মই তেলখিনি দি দিলোঁ। এনেও তেল মই কম খাওঁ, আমাৰ ঘৰতো তেল কমে খায়। এইফালে আকৌ দেউতাৰ কাৰণে এইখিনি বনাবলৈ ল'লোঁ। দেউতাই মানে মাছ মাংস এইবোৰ নাখায়, নিৰামিষ ভোজী। মাজে মাজে পনীৰ বনাই দিওঁ, কিন্তু আজি এনেকৈয়ে দিলোঁ। আলুখিনি মই আগতীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, কাৰণ তেতিয়া এটা বেলেগ টেষ্ট আহে মাংসখনত। মোৰ নিচিনা আৰু কোনে কোনে এনেকৈ ৰান্ধি ভাল পায় বা আনক খুৱাইও ভাল পায়, কমেণ্ট কৰি জনাবচোন। ইফালে আকৌ মছলাখিনি ভজা হৈ গ'ল, এতিয়া মই চিকেনখিনি দি দিছোঁ। ব্যস্ততাৰ মাজতো মই কিন্তু নিজৰ কাৰণে টাইম উলিয়াব খুব চেষ্টা কৰোঁ। সদায় যিহেতু একেবোৰ কামকে কৰি থাকিবলগীয়া হয়। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি হোৱালৈকে আমাৰ গৃহিণীসকলোতো আজৰি নাই। গতিকে নিজৰ কাৰণে টাইম উলিয়াওক, আৰু যিবিলাক আপোনাৰ কৰি ভাল লাগে, যিবিলাক কৰিলে আপোনাৰ মনটো ভাল লাগি থাকে, যি কৰিব মন থাকে এইটো সময়তে কৰি লওক। কাৰণ সময় কাৰো বাবে ৰৈ নাথাকে, আৰু বয়সো কাৰো বাবে ৰৈ নাথাকে। ইফালে ভাজিখন হৈয়ে গ'ল, ভাজিখন নমাই থলোঁ মই। মাংসখন ধুনীয়া এটা গোন্ধ আহিছে, আৰু যিমান পাৰোঁ ভালদৰে ফ্ৰাই কৰি আছোঁ। ইফালে হাজবেণ্ডৰ মোবাইল ধৰি ধৰি হাত বিষালেই বোলে। ছোৱালীজনী শুই থাকোঁতে সদায় মই লৰালৰিকৈ ভাতখিনি বনাওঁ। ইফালে মায়ে আকৌ সকলোখিনি যোগাৰ কৰি থৈয়ে দিয়ে, মাত্ৰ মই অকল ৰান্ধিব লাগে। সেইখিনি মোৰ কাৰণে একোৱেই নহয় বাৰু। ইফালে আকৌ জিকাখিনি বহাই দিছোঁ একফালে, দেউতাই জিকা খাই খুব ভাল পায়। জিকাখিনি ধুনীয়াকৈ ৰন্ধা হৈ গ'ল, মানে জিকাত মই পানী দিয়া নাই। জিকাৰ পৰা যিটো পানী ওলায়, সেই পানীখিনিতে মই তেনেকৈ ৰাখি থৈছোঁ। ইফালে মাংসখিনি হৈয়ে গ'ল, মাংসখিনি ধুনীয়াকৈ উতলি আছে। ৰান্ধি থকাৰ মাজতে আকৌ ছোৱালীজনীক মাজে মাজে গৈ চাই আহোঁ।
নাই দে আহা উঠি যদি তাই মোক ওচৰত দেখা নাপায় তেনেহ'লে বহুত ডাঙৰকৈ চিঞৰে আৰু দেখিলে চুপ হৈ যায়। ইমান বেছি আমনি নাই বাৰু তাইৰ লগত। ইফালে আকৌ কুৰকুৰি খাই খাই ভাত বনাওঁতে কুৰকুৰি শেষে হোৱা নাই। মাংসখন হৈ গ'ল, ইফালে মই ভাত সাজিবলৈ আৰম্ভ কৰিম। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেনেহ'লে কমেণ্ট আৰু লাইক কৰিব নাপাহৰিব। ৰেডি কৰিলোঁ। দেউতাই দীঘল দীঘল হাম মাৰিবলৈ আৰম্ভ কৰিছে। ইফালে 10 বাজি গৈছে অলৰেডি। সকলোকে দি মেলি লাষ্টত মই খালোঁ, কাৰণ মই তাইক ল'বলগীয়া হ'ল। আৰু ভিডিঅ'টি চাই যদি ভাল পালে জনাব, পিছলৈ যাতে আৰু মই বনাব পাৰোঁ ভাল ভাল ৰেচিপি। ভিডিঅ'টি আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।